সদৌ অসম শিক্ষক কৰ্মচাৰী সন্থা যিসকল শিক্ষকপ্ৰাপ্ত শিক্ষকসকলৰ ৰাজ্যিক অধিৱেশন এই অধিৱেশন যোগেদি আমি শিক্ষক সমাজটো বয়োজ্যেষ্ঠসকলক কৰ্মঠ কৰিবৰ কাৰণে মানসিকভাৱে হওক শাৰীৰিকভাৱে হওক মানে বিভিন্ন দিশত কৰ্মঠ কৰিবৰ কাৰণে এই অনুষ্ঠানটো পতা হৈছে। কাৰ্যসূচী আছিলে কিন্তু এই বৃদ্ধসকলে দুদিনীয়া কাৰ্যসূচীত কষ্ট পাব বুলি ভাবি মানে ৰাজ্যিক কমিটিয়ে এদিনীয়া কৰি পেলালে। অতিথি ইয়াত আমাৰ কেন্দ্ৰীয় অতিথি আছে, ৰাজ্যিক অতিথি আছে, উন্মোচন আছে। এখন গ্ৰন্থ আমাৰ জিলাৰ পৰা হ'ব, আদৰণি কমিটিৰ পৰা হ'ব। এই গ্ৰন্থখনৰ নাম স্মৃতি উন্মেষ আৰু দ্বিতীয়খন গ্ৰন্থ ৰাজ্যিকৰ পৰা উন্মোচন হ'ব, সেইখন হ'ব আবেলিৰ আভা। অৰ্থাৎ বৃদ্ধসকলৰ ইতিমধ্যে সময় ফালে চাবলৈ গ'লে তেওঁলোকৰ বয়সটো আবেলি হৈছে, আবেলিৰ লগত তুলনা কৰা হৈছে। আবেলি সূৰ্যটো ডুবি যোৱা সময়ত যিটো আভা উৎফুল্লিত হয়, উদযাপিত হয়, সেই উদযাপিত হোৱা সময়ৰ লগত আমাৰ বয়সস্থসকলৰ কৰ্মজীৱনটো মিলাই যোৱাৰ কাৰণে তাৰ লগত সংগতি ৰাখি নামটো আভা। অসম ৰাজ্যিক ইয়াতে আমাৰ নতুন ৰাজ্যিক সমিতিখন গঠন হ'ব। এই কমিটিয়ে পৰৱৰ্তী 2 বছৰ কালৰ কাৰণে কাৰ্যনিৰ্বাহ কৰিব আৰু লগতে 12 বজাৰ পৰা আমাৰ মুকলি অধিৱেশন আছে। এই মুকলি অধিৱেশনৰ গুৰুত্বপূৰ্ণ বিষয় দুটা হৈছে আমি দুখনকৈ এখন মুখপাত্ৰ আৰু এখন আদৰণি সমিতিয়ে প্ৰকাশ কৰি উলিওৱা স্মৃতি গ্ৰন্থ ইয়াত প্ৰকাশ হ'ব। আৰু আমাৰ এই সন্থাৰ মূল দাবীসমূহ হৈছে যে অৱসৰপ্ৰাপ্ত যিসকল বিদ্যালয়ৰ শিক্ষক কৰ্মচাৰী আছে তেখেতলোকৰ 11 এখন দাবী চনত আছে। এই দাবী চনতৰ প্ৰায়বিলাক চৰকাৰৰ লগত আলোচনা কৰি তেখেতলোকে আমাক আশ্বাস দিছে যে অতি সোনকালে এইবিলাক পূৰণ কৰিব। বিশেষকৈ আমাৰ চৰকাৰৰ এটা 80 বছৰৰ ওপৰত 20% মৰগীয়া বানচ তেখেতলোকে বেছিকৈ দিব, কিন্তু সেইটো 80 বছৰ সাধাৰণতে আমাৰ এই অঞ্চলত আমাৰ ব্যক্তিসকল জীয়াই থাকিবলৈ অসুবিধা হয়। গতিকে আমি এইটো 65 বছৰত 5%, 70 বছৰত আৰু অতিৰিক্ত 5%, 72 বছৰত অতিৰিক্ত 5% আৰু 80 বছৰত 20% টোটেল হয়গৈ। এইখিনি দিবলৈ আমি তেখেতলোকক অনুৰোধ জনাইছোঁ আৰু তেখেতলোকে এইটো খুব গুৰুত্ব সহকাৰে চিন্তা কৰি আছে আৰু বিবেচনা কৰি আছে। আমি আশা ৰাখিছোঁ যে আমাৰ এই যিখিনি দাবী ইয়াৰ উপৰিও আৰু দাবী আছে যে আমাৰ অৱসৰপ্ৰাপ্ত শিক্ষকসকলৰ 5% সন্তানক চাকৰি দিয়া, চৰকাৰী চাকৰি দিয়া এটা আঁচনি আমাৰ আছে। সেইটো তেখেতলোকে বহুত গুৰুত্বপূৰ্ণভাৱে বিবেচনা কৰি আছে। এনেধৰণে টোটেল 11টা দাবী আমাৰ আছে। আৰু এটা দাবী আছে যে যিহেতু NPS সন্থাটো আমাৰ ইয়াত জড়িত হৈ আছে, আমি পুৰণাসকলৰ লগত নতুন পেঞ্চন আঁচনিটো যাতে সংযোগ কৰি আগৰ পুৰণা নিয়মমতে পেঞ্চন দিয়ে, এইটো আমি দাবী জনাইছোঁ। গতিকে নতুন যিসকল অৱসৰপ্ৰাপ্ত NPSৰ শিক্ষক কৰ্মচাৰী আছে তেখেতলোককো আমি ইয়াত জড়িত কৰি আহিছোঁ।